নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মুমিনী ব্লগটিলৈ। আজি খুব খৰখেদাকৈ আহিছোঁ দেই, মোৰ অলপ দেৰি হ'ল, ঘৰত মানুহ নাছিল। আজি ওলাইছোঁ মই তামুলচিগাৰ নৃত্যাঞ্জলি ডান্স একাডেমীৰ মোৰ বিচাৰকৰ আসনত। আহি পালোহি, মোৰ সহযোগী বন্ধু সকলো আহি উপস্থিত হ'ল। মোৰ আহি অলপ পলম হ'ল। আহি পোৱাৰ লগে লগে আমাক ষ্টেজলৈ নিমন্ত্ৰণ জনালে আৰু নিমন্ত্ৰণ জনাই আমাক এজন এজনকৈ সকলোকে চিনাকি কৰাই দিলে। চিনাকি কৰাই দিয়াৰ পিছত আমাক সকলোকে এখনি ফুলাং গামোচা আৰু এটা সুন্দৰ ফুলদানি আমাক আদৰণি জনালে। আদৰণি জনোৱাৰ পাছত পুনৰ আমি দুই এষাৰ কথা ছাত্ৰ ছাত্ৰীসকলক সুঁৱৰি এজন এজনকৈ আমি ক'লোঁ আৰু কোৱাৰ পিছত আমি পুনৰ নামি আহিলোঁ ষ্টেজৰ পৰা। ষ্টেজৰ পৰা নামি অহাৰ পিছত আমি পুনৰ বিচাৰকৰ আসনত বহিবলৈ সাজু হ'লোঁ। সাজু হোৱাৰ পাছত দেখিলোঁ এজন এজনকৈ আহি নাচিছে আৰু নচাৰ পিছত ইমান সুন্দৰ নাচিছে সৰু সৰু ল'ৰা ছোৱালী। তাৰপিছতে আকৌ আহিল চকলেট দেই, চকলেট ফূৰ্তি খোৱাৰ পিছত আকৌ প্ৰতিযোগিতাৰ মাজলৈ গ'লোঁ। প্ৰতিযোগিতাৰ আকৌ আৰম্ভ হ'ল। বহুত প্ৰতিযোগী হৈছিলে জানেনে। তাত আকৌ নাছিলে এজন ল'ৰাই, কি সুন্দৰ এটা নৃত্য প্ৰদৰ্শন কৰিলে, সঁচাই মনটো বহুত ভাল লাগি গ'ল। আমি আকৌ আহি ভাত খাবলৈ আহিলোঁ। এইজনে আকৌ একদম পূৰা মাটিত বহি লৈছে দেই। তাৰপিছত ভাত খাই হোৱাৰ পিছত পুনৰ নৃত্য আৰম্ভ হ'ল। নৃত্য আৰম্ভ হোৱাৰ পিছত আহি পালেহি আমাৰ ছাৰ, মানে মৃগাংকৰ আকৌ অলপ অহা দেৰি হ'ল। তেওঁক গেষ্ট হিচাপে মাতিছিলে। এয়া আকৌ অভিভাৱকসকলে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিলে, সঁচাই বহুত ভাল লাগিলে। এইজন আকৌ মোৰ খুব মৰমৰ ভাইটি। তেওঁ সংলাপ প্ৰতিযোগিতা দিছিলে। সংলাপ প্ৰতিযোগিতাটি দি একদম ইমান সুন্দৰভাৱে পৰিৱেশন কৰিলে, সঁচাই মনটো ভাল লাগি গ'ল। তাৰপাছতে আকৌ এজনে আকৌ এটা ৰূপ ধৰি আহিলে দেই। আমি ওলাই অহাৰ লগে লগে সঁচাই ভয় খাই গ'লোঁ, ইমান সুন্দৰভাৱে নৃত্যটি কৰিছে। তাৰপিছতে একদম আমি শেষত একদম নাচিবলৈ লাগিলোঁ দেই, ইমান সুন্দৰ নৃত্য কৰিছিল এজন। তাৰপিছত আমাৰ ইয়াত আকৌ বাইদেউ একদম ৰাতি 12টা বাজিল। 12টা বজাৰ পাছত দাদা বাইদেউ একদম ভাগৰুৱা হৈ একদম বহি আছে দেই, গম নাপায়, কিন্তু মই মনে মনেহে ভিডিঅ' কৰিছিলোঁ। দাদা বাইদেউ একদম ভাগৰুৱা হৈ পৰিছে, আমিও ভাগৰুৱা হৈছোঁ। তাৰপিছতে আৰু আমাৰ শেষৰ প্ৰতিযোগী আৰু 12:45 আমাৰ শেষজন প্ৰতিযোগীৰ পিছত আমি সকলোৱে খুব আনন্দ কৰিলোঁ। অলপ শেষ হ'ল আৰু তথাপিতো ভালেই লাগে দিয়কচোন। এনেদৰে চাই থাকক, সকলোৱে মৰম দিয়ক আৰু আগলৈও এনেকৈ মোক আগবাঢ়ি যাবৰ বাবে সকলোৱে সহায় সহযোগিতা কৰিব, তাৰে কামনাৰে মই ডান্সাৰ প্ৰণৱ।